নমস্কাৰ বাইদেউসকল, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকললৈ এটা বৃহৎ সুখবৰ দিছে অসম চৰকাৰে। হয়, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এটা দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে অসম চৰকাৰে। এয়া চাওক, প্ৰথমতে আছে অসম কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অংগনবাড়ী কৰ্মীলৈ সুখবৰ। তলত কৈছে, অতি কমেও 10 বছৰ অভিজ্ঞতা থকা আৰু কলা, বিজ্ঞান, বাণিজ্য অথবা অন্য সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰীধাৰী কৰ্মৰত অংগনবাড়ী কৰ্মীৰ মাজৰ পৰা 50% পৰ্যন্ত অংগনবাড়ী ছুপাৰভাইজাৰৰ পদ পূৰণ কৰা হ'ব। বাকী থকা পদসমূহ পোনপটীয়াকৈ SLR-C গ্ৰেড 3ৰ দ্বাৰা পূৰণ কৰা হ'ব। গতিকে বাইদেউসকল, এয়া নিশ্চয় অংগনবাড়ী কৰ্মীসকলৰ বাবে অসম চৰকাৰে এটা বৃহৎ সুখবৰ দিছে। কিয়নো অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই দীৰ্ঘদিন ধৰি অসম চৰকাৰক দাবী জনাই আহিছিল যে অংগনবাড়ীৰ ছুপাৰভাইজাৰৰ পদসমূহ অংগনবাড়ী কৰ্মীসকলৰ দ্বাৰা পূৰণ কৰিব লাগে। সেয়েহে অসম চৰকাৰে অংগনবাড়ী কৰ্মীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই যোৱা কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে এতিয়াৰে পৰা ৰাজ্যৰ অংগনবাড়ীৰ ছুপাৰভাইজাৰৰ পদসমূহ যিসকল অংগনবাড়ী কৰ্মীৰ 10 বছৰ অভিজ্ঞতা আছে আৰু কলা, বিজ্ঞান, বাণিজ্য অথবা অন্যান্য সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'লে সেইসকল অংগনবাড়ী কৰ্মীৰ দ্বাৰা ছুপাৰভাইজাৰৰ 50% পদ পূৰণ কৰা হ'ব আৰু বাকী 50% খালী পদ SLR-C গ্ৰেড 3ৰ দ্বাৰা পূৰণ কৰিব অসম চৰকাৰে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।